প্ৰথমে উপস্থিত সমূহ দৰ্শকবৃন্দকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু তাৰ লগতে খুব ভাল লাগিছে আজি এই মঞ্চখনলৈ আহিবলৈ পাই এখন ঐতিহ্যমণ্ডিত মঞ্চ আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব অনুজ মামাক তেখেতৰ বাবে আজি এই মঞ্চখনত আহিবলৈ সক্ষম হৈছোঁ বহুত বহুত ধন্যবাদ আজি আপোনালোকৰ মাজলৈ কেইটামান গীত গাবলৈ আহিছোঁ সেইকেইটা গীত গাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰি দিব আপোনালোকৰ সকলোৱে চিৰ পৰিচিত নাম বিহুৰীয়া গীতৰ খুব শুৱনি মাতৰ গৰাকী আছিল আজি আমাৰ মাজত নাই ভিতালী দাস আৰু ভিতালী দাসৰ এই ছোৱালী এইখন মঞ্চত এটা সময়ত এইখন পথাৰত ভিতালীৰ কণ্ঠই এতিয়াও আমাৰ কাণত বাজি উঠে আজি তেখেতৰ ছোৱালীক আজি আমাৰ ইয়াত তেখেতৰ সংগীত পৰিৱেশন কৰিবলৈ তেখেতৰ গীত পৰিৱেশন কৰিবলৈ আমি নথৈ আনন্দিত হৈছোঁ আমি নিজেই ধন্য অনুভৱ কৰিছোঁ গতিকে আমি আজিৰ শিল্পীগৰাকীক আমাৰ গুৱাহাটী বিহু সমিতিৰ এখন মৰমৰ বিহুৱান আমাৰ মুখপাত্ৰ বিহুতলী আৰু এটা ফুলাম জাপি দি তেখেতক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ হেল্ল' আচলতে মই ক'লোৱেই যেনেকৈ এখন মঞ্চত মোৰ মাতৃ আহি বহুতবাৰ গীত পৰিৱেশন কৰি গৈছে আৰু এইটো মোৰ বাবে সৌভাগ্যৰ কথা যে আজি ইয়াতে মই আহিব পাইছোঁ বিশেষকৈ এইখন মঞ্চৰ কথা ঘৰত আমাৰ চলিয়ে থাকে খুব এখন ঐতিহ্যমণ্ডিত মঞ্চ হয় তাতে যে মই আহিব পাইছোঁ ইমানকণ যে সুযোগ পাইছোঁ সেইটো মোৰ বাবে বহুত ডাঙৰ কথা ঠিক আছে বিহুগীত গাম কিন্তু প্ৰত্যেকখন মঞ্চই একোখন আমাৰ বাবে ক'ব গ'লে দায়িত্ব পৰে প্ৰত্যেকগৰাকী শিল্পীকে আমি স্মৰণ কৰিব লাগে সেইবাবে এইবাৰ মই শান্তা উজিৰ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ যদি জানে মোৰ লগে লগে গুণগুণাই যাব গীতটি বিহুসুৰীয়া গীত হয় যদি জানে যিমান সকল আছে সকলোৱে যাতে সঁহাৰি জনায় গীতটি অলপমান এনেকুৱা শুনিব
যিহেতু বিহু সুৰীয়া এটা গালোঁ, এইবাৰ মোৰ মাতৃয়ে কণ্ঠদান কৰা এটা খুব সুন্দৰ বিহুগীত। এই বিহুগীতটিক গাই লৈ তেখেতে চিত্ৰলেখা বঁটা পাবলৈ সক্ষম হৈছিল। এতিয়া সেই গীতটি গাব ওলাইছোঁ, আৰু মোৰ হিচাপত এই গীতটি আপোনালোক সকলোৱে জানে, সেইবাবে মোৰ লগে লগে সহযোগ কৰি যাব, আৰু যদি গীতটি জানে গুণগুণাই যাব। এই গীতটি মোৰ সবাতোতকৈ প্ৰিয় গীত হয়, আৰু মোৰ হিচাপত আপোনালোকৰো প্ৰিয় গীত হ'ব পাৰে এইটো। যদি জানে মোৰ লগে লগে গুণগুণাব দেই। গীতটি অলপমান এনেকুৱা। জোনবাই দেখোঁতে সাজিম গাঁও এখনি, তৰাই জ্বলাব চাকি।
জোচটো থাকোঁতে আৰু এটা বিহু গীত গাইছোঁ, মোৰ মাতৃয়ে কণ্ঠদান কৰিছিল, যদি জানে মোৰ লগে লগে গুণগুণাই যাব। মই যোনবাই গালোঁ, আমাৰ জানমণি আৰু অঞ্জনাজনীকনো কিয় পাহৰোঁ ন? জানমণি অঞ্জনাক অলপমান মনত পেলাওঁ। আৰু মোৰ হিচাপত এই দুটা গীতো আপোনালোক সকলোৱে খুব ধুনীয়াকৈ জানে, একদম মুখে মুখে থকা গীত। যদি জানে মোৰ লগে লগে গুণগুণাই যাব দেই। গীতটি অলপমান এনেকুৱা, শুনিব, লগে লগে গুণগুণাই যাব।
পাখিলৰ বাসিন্দা তোমাৰ বাবে এই জানমণি 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 ভাল লাগিছে গীতসমূহ ঠিক আছে ইমান সুন্দৰকৈ গাই আছে ইমান সুন্দৰকৈ মোৰ লগত সহযোগ কৰি গৈছে বিহু গান এইবাৰ অলপমান বেলেগ ধৰণৰ গীত এটি গাইছোঁ আৰু মোৰ হিচাপত এই গীতটিও আপোনালোকে সকলোৱে জানে অলপমান মিক্স আছে যদি জানে মোৰ লগে লগে গুণগুণাব দেই গীতটি অলপমান ৰেগে ষ্টাইলত কৰিম আচলতে ৰেগে ষ্টাইলটো বব মাৰ্লি দেৱে খুব ধুনীয়াকৈ ডিস্কভাৰ কৰি থৈ গৈছে কিন্তু আমি ক'বলৈ বাধ্য হ'ম অসমত বহুত শিল্পী আছে যোনে ৰেগে ষ্টাইলত গীতসমূহ গাই গৈছে তেখেতলোকক অলপমান স্মৰণ কৰিলে আজি মই তেখেতলোকৰ কেইটামান গীত অলপমান মিক্স কৰি লৈ গাইছোঁ তাতে আমাৰ জিতু সোণোৱাল দেৱ থাকিব তাৰ লগতে জুবিন গাৰ্গ দেৱ থাকিব আৰু বিভিন্ন কণ্ঠশিল্পী আছে যদি জানে মোৰ লগে লগে গুণগুণাই যাব দেই ঠিক আছে মোৰ হিচাপত গীতসমূহ আপোনালোকে জানে এই গীতটি যদি জানে মোৰ লগে লগে গুণগুণাব দেই আৰু সহযোগ কৰিব ঠিক আছে গীতটি গাবলৈ লৈছোঁ 1 2 1 2 3 গো থাকোঁতে কলিজা হেৰালে কোনোবাই জানে বিচাৰি দিবনে